কষ্ট প্রভু, দারুণ কষ্ট। প্রিয়ে, প্রিয়ে, দুখ নকৰিবা প্ৰিয়ে। দেখো তেতিয়া অশ্ৰুধাৰা তোমাৰ চকুত। হৃদয় মোৰ হয় বিগলিত। তুমিতো জানাই প্ৰিয়ে, অদৃশ্যৰ লিখন নহয় খণ্ড। পূৰ্ব জন্মৰ কৰ্মফল ভোগ কৰিছো আমি। এয়া সকলো প্ৰভুৰ ইচ্ছা। কৃষ্ণ স্বামী, প্ৰিয়ে, প্ৰতিদিনেই আমি অনাহাৰে থাকিব লাগে, প্ৰতিদিনেই আমি দুখতেই অতিবাহিত কৰিব লাগে। এয়া কি নাথ প্ৰভুৰ ইচ্ছা? চকুৰ পানীৰে ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগে। নাথ, এয়াই আমাৰ ভাগ্যতে লিখিলে বিধাতাই। নাথ, লিখিলে বিধাতাই। প্ৰিয়ে, নাথ, ভাগ্যৰ সতে কোনো যুঁজ কৰিব নোৱাৰে। সেই জীৱন প্ৰভুৱে এনেদৰেই দিছে। প্ৰভুৱে আমাক যি পৰিস্থিতিতে ৰাখিছে, সেই পৰিস্থিতিতে আমি আনন্দ মনেৰে থাকিব লাগে প্ৰিয়ে, আনন্দ মনেৰে থাকিব লাগে। ক্ষুধা নিবাৰণ কৰিবৰ বাবে কিহৰ মাজত এমুঠি অন্ন নাই, পৰিধান কৰিবৰ বাবে এখনি ভাল বস্তু নাই। নিদ্ৰাৰ কোলাত আশ্ৰয় ল'বলৈ সন্তানসকলৰ ভৱিষ্যতৰ চিন্তাই মন বিপদ কৰে। এনে পৰিস্থিতিত নাথ কোন অতি আনন্দ মনেৰে থাকিব পাৰো? নাথ, কেনেকৈ আনন্দ মনেৰে থাকিব পাৰো? প্ৰিয়ে, স্বামী, সকলো বিধিৰ লিখন, পূৰ্ব জন্মৰ কৰ্মফল ভোগ কৰিছো আমি। আমি ভোগ কৰিছো, এই কথা নাথ আমি মানি ল'ব পাৰিম। কিন্তু কওকচোন নাথ, আমাৰ কৰ্মৰ ফলে কিয় সন্তানসকলে ভোগ কৰিছে? নাথ, কৃষ্ণ, স্বামী, আপুনি কৃষ্ণ নাম জপে সৰ্বদা। কৃষ্ণ, নাথ, আপোনাৰ সেই কৃষ্ণক কওক, এই জগততে যিমানবোৰ পাপৰ বোজা আছে, নাথ, যিমানবোৰ পাপৰ বোজা আছে আমাৰ ওপৰত চাপি দিবলৈ।
হ'ব লাগে হে স্বামী প্ৰিয়ে আপুনি আপুনি দ্বাৰকালৈ গৈ এবাৰ সাক্ষাৎ কৰকগৈ যদুপতি কৃষ্ণক নাথ প্ৰিয়ে স্বামী তেনে কথা নকবা মোক স্বাৰ্থৰ বশৱৰ্তী হৈ মই কৃষ্ণৰ ওচৰত কৃপা ভিক্ষা কৰিব নোৱাৰো কদাপি নাথ মই তেওঁৰ ভক্ত স্বামী ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত মই যদি তেওঁৰ ওচৰত দান ভিক্ষা কৰোঁ ম্লান নহ'বনে ব্ৰাহ্মণ ধৰ্ম কলংকৰ কালিমা নালাগিবনে ভক্তৰ নামত প্ৰিয়ে পৰম প্ৰভুৰ কৃষ্ণৰ কৃপা লাভ কৰি যদি আমাৰ জীৱনলৈ অকণে মান উন্নতি ঘটে তাত আপোনাৰ ক্ষতি কি নাথে নাৰী প্ৰিয়ে ভাগ্যৰ পৰীক্ষাত কাৰ কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই বুজিছা কোনো নিশ্চয়তা নাই মোৰ প্ৰভু মহান উদাৰ প্ৰভুৰ বাবেই আমি মনুষ্য জীৱন কৰিছো ধাৰণ কৃষ্ণ কি ক'লে না কৃষ্ণ আপোনাৰ প্ৰভু মহান আপোনাৰ প্ৰভু উদাৰ কিন্তু ৰ'ব নাথে আপোনাৰ প্ৰভুৰ বাবে আমি এনেকুৱা জীৱন কৰিছো ধাৰণে এয়া নাথে জীৱন মই কাহানিও কৰা নাছিলো কামনা সুশীলা মোৰ আৰাধ্য দেৱতা সুবিমল আকাশৰ দৰে বিশাল সৌজে দেখিছা বৃক্ষজোপাৰ দৰে মহান আৰু উদাৰ ভাগ্য দেৱী আমাৰ প্ৰতি সুপ্ৰসন্ন ন যদি ভাগ্যতেই নাথাকে অন্ন কি কৰিব পাৰো আমি মাটিৰ মানৱে প্ৰিয়ে আমি অতি ভাগ্যৱান প্ৰিয়ে আমি অতি ভাগ্যৱান এই জগতৰ সকলো মানৱৰ মাজৰ পৰা প্ৰভুৱে পৰীক্ষাৰ বাবে আমাকেই বাছি লৈছে আমি বৰ ভাগ্যৱান প্ৰিয়ে প্ৰিয়ে নিতৌ আমি প্ৰভুক আৰাধনা কৰিব লাগে কৃষ্ণ 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 অকণে মান অলপ মান
শান্তির আশা কৰি অহৰ্নিশে আমি কৰিছো কন্দনি কেনেকৈ সহ্য কৰোঁ মই পতি পুত্ৰৰ কথাটোৰ মুখে নাথ আজিও সোধা নিবাৰণ কৰিবৰ বাবে গৃহৰ মাজত এমুঠিও অন্ন নাই নাথ কৃষ্ণ আছে মাথো কলহতে অকণমান পানী আহক নাথ আহক আজিও এই পানীৰে নিশাটো কটাব লাগিব নাথ আজিও সেই পানী খাই নিশাটো কটাব লাগিব নাথ কটাব লাগিব সুশীলা হে মোৰ আৰাধ্য দেৱতা পানৰ গৰাকী নিতৌ কহিছো মই পত্নীৰ কান্দো দিনহীন মই জানো ভালদৰে পূৰ্ব জন্মৰ কৰ্মফল ভোগ কৰিছো আমি হে প্ৰভু দয়াময় অন্ন বস্ত্ৰ ধন সোণ নালাগে একোকে লাগে মাথো তব যুগল চৰণ লাগে মাথো তব যুগল চৰণ কৃষ্ণ 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 গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ জয় কৃষ্ণ বাসুদেৱ জয় কৃষ্ণ বাসুদেৱ